Hello everyone, welcome জনাইছো সকলোকে এটা নতুন ভিডিও লৈ আৰু এই ভিডিওটিত আমি আমাৰ টিচাৰ ৰিক্ৰুটমেন্ট এক্সামিনেশন বা টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেছৰ লগত ৰিলেটেড এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত কিছু কথা ডিসকাস কৰিম আৰু আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাব যিসকলে ফাৰ্স্ট টাইম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিব আপোনাৰ ফ্ৰেণ্ডৰ মাজত ইতিমধ্যে আপোনালোকে জানে যে আজিৰ পৰা কিছুদিন আগত আমাৰ অসমত বা আমাৰ ইন্ডিয়াত যে সেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট হয় সিটেট হয় সেই সিটেটৰ লগত ৰিলেটেড আমি এটা নিউজ পাইছিলো যত আমি শুনিছিলো যে সিটেট 4টা লেভেলত 4 লেভেলত হ'ব আৰু ক্লাস 9 ৰ পৰা 12 লৈকে যে টিচাৰ ৰিক্ৰুটমেন্ট হ'ব সেই ক্লাস 9 ৰ পৰা 12 ৰ টিচাৰৰ কাৰণেও সিটেট টু এক্সটেনশন হ'ব বুলি আমি আপডেট পাইছিলো আৰু এই সম্পৰ্কত মই এটা ভিডিও দিছিলো কিন্তু যোৱা 9 আগষ্টত এনসিটিৰ ফালৰ পৰা এটা ক্লাৰিফিকেশন দিয়া হৈছে আৰু এনসিটিৰ চেয়াৰম্যান মিস্টাৰ পংকজ অৰোৰাই এই সম্পৰ্কত কৈছে আৰু তেখেতে কৈছে যে যেটো নিউজ ওলাইছে যে সিটেট টু আমাৰ এক্সটেনশন হ'ব 9 টু 12 ৰ টিচাৰৰ কাৰণেও এই সম্পৰ্কীয় নিউজটো বা এই সম্পৰ্কীয় যে বিষয় 4টা লেভেলত হ'ব বা 9 টু 12 ৰ টিচাৰৰ দিব লাগিব সেই বিষয়টো এতিয়ালৈকে বিবেচনা কৰা নাই আৰু আপ টু 2027 লৈকে সিটেটত এনেকুৱা ধৰণৰ কোনো চেঞ্জেস নহয় আৰু এই চেঞ্জেসটো আহিব পাৰে আফটাৰ 2027 যেতিয়া আমাৰ যেটো ইন্টিগ্ৰেটেড টিচাৰ এডুকেশন প্ৰগ্ৰাম এতিয়া আৰম্ভ হৈছে আমাৰ বিভিন্ন কলেজ বিলাকত সেই ইন্টিগ্ৰেটেড টিচাৰ এডুকেশন প্ৰগ্ৰামৰ যেতিয়া ফাৰ্স্ট বেচটো ওলাই আহিব তাৰ পিছতহে এই সিটেটত 4টা লেভেলৰ বা তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰেল চেঞ্জেস কিছু আহিব পাৰে আৰু বৰ্তমানলৈকে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা এনসিটিয়ে কৰা নাই বা এনসিটি তৰফৰ পৰা আৰু এনসিটি মানে আপোনালোকে জানে যে নেশনাল কাউন্সিল ফৰ টিচাৰ এডুকেশন লগত ৰিলেটেড যেখিনি আমাৰ এডমিনিষ্ট্ৰেটিভ যেখিনি কথা প্ৰশাসনিক যেবিলাক ডাইৰেকশন সেইবিলাক এনসিটিয়ে দিয়ে গতিকে এনসিটি তৰফৰ পৰা সিবিএসই লৈকে সিবিএসই যেহেতু সিটেটটো পাতে সিবিএসই লৈকে কোনো ধৰণৰ নিৰ্দেশনা দিয়া নাই ইনস্ট্ৰাকশনস দিয়া নাই যে সিটেটটো আমি মডিফাই কৰিম বা এক্সটেনশন কৰিম আপ টু সেকেন্ডাৰী লেভেললৈকে তো তেনেকুৱা ধৰণৰ কোনো ইনস্ট্ৰাকশন এতিয়ালৈকে অহা নাই গতিকে আজিৰ এই ভিডিওটিত মই এইখিনি কথাই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো যে আমি যেটো আগতে নিউজ শুনিছিলো যে সিটেট টু চেঞ্জ হ'ব 4টা লেভেলত হ'ব 9 টু 12 লৈকে হ'ব এইটো এতিয়ালৈকে এইটো আপডেট হসা নহয় আৰু এই যেটো চেঞ্জেস যদি নহয় বা এনসিটি যেটো কথা কৈছে যে আগৰ যেটো ব্যৱস্থা চলি আছে হেইটোৱে চলি থাকিব এটো আমাৰ কাৰণে আমাৰ বিশেষকৈ আমাৰ অসমৰ কাৰণে ভাল কাৰণ কিয় যদি এনসিটি বা সিবিএসই তৰফৰ পৰা যদি 9 ৰ পৰা 12 লৈকে তেওঁলোকে যদি টিচাৰৰ কাৰণে এক্সাম নাপাতে তেতিয়া হলে আমাৰ অসমত যেটো আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে যেটো টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হয় বা সেকেন্ডাৰী বা হাই সেকেন্ডাৰী কাৰণে যেটো টেট হয় সেই টেটৰ প্ৰসেছটো আমাৰ ইয়াত চলি থাকিব তেতিয়ালৈকে এই সম্পৰ্কীয় যেটো নিউজ বা যেটো ক্লাৰিফিকেশনৰ আপডেট হেইটো মই আপোনালোকৰ স্ক্ৰিনত দেখাই আছো বা স্ক্ৰিনত আপোনালোকে দেখিব গতিকে ইয়াৰ পৰা আজি আমি ক্লিয়াৰ হলো যে আমাৰ যি সিটেটৰ ওপৰত যি আমি নিউজ শুনিছিলো যে সিটেটৰ 4টা লেভেলত হ'ব বা 9 ৰ পৰা 12 লৈকে হ'ব এই নিউজটো হসা নহয় গতিকে আজিৰ এই ভিডিওটিৰ জৰিয়তে এইখিনি কথা ডিসকাস কৰিলো আৰু আপোনালোকে যদি ইয়াৰ লগত ৰিলেটেড আৰু কিবা আপডেট পাইছে তেতিয়া হলে কমেন্ট কৰি জনাব তেতিয়া আৰু বেছি ইয়াৰ ওপৰত আমি নলেজ পাম বা আৰু বেছি ক্লাৰিফিকেশন পাম গতিকে আজিৰ এই ভিডিওটিত এইখিনি কথা ডিসকাস কৰিলো পুনৰ নেক্সট ভিডিওত লগ পাম চেনেলটো চাই থাকিব থ্যাংক ইউ